Hello students, লৈ আহিছো HSLC 2025 ইংলিছ সেকশন বিট প্ৰোজ আৰু পয়ট্ৰিৰ পৰা কেনেকুৱা কোৱেশ্চন চালে তোমালোকে লিখিব পাৰিবা সেই কোৱেশ্চনবোৰ লৈ আজিৰ ভিডিওটো আৰম্ভ কৰিম আসলতে ইংৰাজীত হুবহু বা ডাইৰেক্ট কোৱেশ্চন কমন নাথাকে ঠিক আছে তো তোমালোকে চাই যোৱা কোৱেশ্চনবোৰ পৰীক্ষাত অলপ হাল হলনি বা চেঞ্জিং কৰি হুদিলে তোমালোকে কমন কোৱেশ্চন নাথাকে বুলি ভাবা এটা কোৱেশ্চন 3-4 ধৰণে হুদিব পাৰে কিন্তু তাৰ এনসাৰ একেই হয় মই যিমান দূৰ সম্ভৱ এটা কোৱেশ্চন বিভিন্ন ধৰণে দি দিছো কিন্তু তাৰ এনসাৰ একেই তোমালোকে ভালদৰে চালে ধৰিব পাৰিবা কোৱেশ্চনবোৰৰ এনসাৰবোৰ মোৰ আগৰ ভিডিঅ'ত দিয়া আছে এনসাৰ লাগিলে ডেসক্ৰিপচনত মোৰ এনসাৰৰ ভিডিঅ'ৰ লিংক দি দিম তোমালোকে এনসাৰবোৰ চাই ল'ব পাৰিবা আহা তেতিয়া হলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো সোৱা প্ৰোজ সেকশনৰ হাউ ডাজ ৰাজবীৰ ডেসক্ৰাইব দা টি গাৰ্ডেন এট ঢেকিয়াবাৰী টি ইষ্টেট এই কোৱেশ্চনটো তোমাক এনে ধৰণে হুদিব পাৰে গিভ এ ডেসক্ৰিপচন অফ ঢেকিয়াবাৰী টি গাৰ্ডেন এজ সিন বাই প্ৰাঞ্জল এণ্ড ৰাজবীৰ when they were driving through it অথবা এই কোৱেশ্চনটো আকৌ এটা ধৰণে হুদিব পাৰে সোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ধৰণে হুদিব পাৰে এটাই কোৱেশ্চন গিভ এ ব্ৰিফ ডেসক্ৰিপচন অফ ঢেকিয়াবাৰী টি গাৰ্ডেন অথবা গিভ এ ডেসক্ৰিপচন অফ ঢেকিয়াবাৰী টি ইষ্টেট এজ সিন বাই ৰাজবীৰ অথবা এই কোৱেশ্চনটো আকৌ এটা ধৰণে হুদিব পাৰে মেনশন এ ফিউ ক্যাৰেক্টাৰিষ্টিক্স about the ঢেকিয়াবাৰী টি ইষ্টেট তো এটা কোৱেশ্চন পাঁচটা ধৰণে হুদিব পাৰে তো তোমালোকে ভালদৰে কোৱেশ্চনখিনি চাই ল'বা এটো 2 নম্বৰ কোৱেশ্চন এটো টি ফ্ৰম আসামৰ পৰাই দিয়া হৈছে এই কোৱেশ্চনটো এটা দুটা অৰ বিলাক মই দি দিছো কেনেকুৱা ধৰণে হুদিব পাৰে নেক্সট পেজতো আছে এটো 2 নম্বৰৰ অৰটো চাই লোৱা নেক্সট পেজত এটো এতে সোৱা কোৱেশ্চনটো দিয়া আছে অথবা এটো দিয়া আছে লিগেন্ড দুটা আছে ইন্ডিয়ান আৰু চাইনিজ দুটো লিগেন্ড একেলগে হুদিব পাৰে বা ইন্ডিয়ান লিগেন্ডটো ইন্ডিয়ান লেজেন্ডটো তোমাক কেতিয়াবা হুদিব পাৰে বা চাইনিজ লেজেন্ড হুদিব পাৰে তো গটিকে দুটোৰ তোমাৰ কেতিয়াবা এটা বা কেতিয়াবা দুটা হুদিব পাৰে কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা এটো এটা দুটা তিনিটা ধৰণে কোৱেশ্চনটো হ'ব পাৰে এটো কুৰ্গৰ পৰা দিয়া গৈছে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট এটো ভালদৰে তোমালোকে চাই ল'বা 4 নম্বৰ কোৱেশ্চনটো সোৱা এটা দুটা তিনিটা চাৰিটা টাইপত দিব পাৰে এই কোৱেশ্চনটো অৰবিলাক তোমালোকে ভালদৰে ফলো কৰিবা নাম্বাৰ 5 টো এটো নাম্বাৰ 4 টো তোমাৰ নেলসন মেণ্ডেলাৰ পৰা দিয়া হৈছে নাম্বাৰ 5 টো চাবা এটো দুই ধৰণে এতে দিয়া হৈছে নেক্সট পেজত চালে আমি গম পাম ঠিক আছে নেক্সট পেজলৈ আহা 6 নাম্বাৰ কোৱেশ্চন নম্বৰ 6 টো সোৱা এটো এটা দুটা তিনিটা চাৰিটা এই চাৰিটা ধৰণে কোৱেশ্চনটো হুদিব পাৰে এই লেটাৰটো গডৰ পৰা দিয়া হৈছে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ভালদৰে চাই ল'বা নাম্বাৰ 7 টো সোৱা দুটা টাইপত হুদিব পাৰে কোৱেশ্চনটো এটো তোমাৰ এই লেটাৰটো গডৰ পৰা দিয়া হৈছে নাম্বাৰ 8 টো সোৱা নাম্বাৰ 8 টো মেডাম ৰাইটছদা বাসৰ পৰা দিয়া হৈছে এটো এটা দুটা তিনিটা টাইপত হুদা হৈছে কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চনটো যদি আমি চাব যাও নাম্বাৰ 8 টো সোৱা এটো মেডাম ৰাইটছদা বাসৰ পৰা দিয়া হৈছে 1 2 3 4 চাৰিটা টাইপত কোৱেশ্চনটো হুদিব পাৰে এনসাৰ এটাই হ'ব নাম্বাৰ 10 টো সোৱা এটো দুটা টাইপত হুদিব পাৰে 11 টো চাবা তোমালোকে ভালদৰে 12 নম্বৰ কোৱেশ্চনটো সোৱা ভালদৰে এটো এটা দুটা তিনিটা টাইপত হুদিব পাৰে কোৱেশ্চনটো তো গটিকে তাৰ এনসাৰ তোমালোকৰ এটাই হ'ব ঠিক আছে এই কোৱেশ্চন বিলাকৰ ভিতৰতেই তোমালোকৰ কমন থাকিব নেক্সট কোৱেশ্চনটো সোৱা নেক্সট কোৱেশ্চন যদি আমি চাব যাও 13 নম্বৰ কোৱেশ্চন এই লেটাৰটো গডৰ পৰা দিয়া হৈছে 14 টো কুৰ্গৰ পৰা দিয়া হৈছে ঠিক আছে 15 কোৱেশ্চন টো কুৰ্গৰ পৰা দিয়া হৈছে 16 নম্বৰ কোৱেশ্চন টো তোমালোকৰ মেণ্ডেলাৰ পৰা দিয়া হৈছে 16 17 18 নম্বৰ কোৱেশ্চন টো মেডাম ৰাইটছদা বাসৰ পৰা দিয়া হৈছে ঠিক আছে 20 নম্বৰ কোৱেশ্চন টো চাবা 21 টো চাবা মেণ্ডেলাৰ পৰা দিয়া হৈছে 22 23 25 26 টো দুই ধৰণে দিয়া হৈছে কোৱেশ্চনটো এটো চাই ল'বা তো এই 26 টা কোৱেশ্চন প্ৰোজৰ পৰা আছিলে এইবাৰ 35 সেকশন তোমালোকে টাইগাৰ ইন দা জু আৰু কাষ্টাৰ্ডাৰ ড্ৰেগন যেটো আমাৰ পয়েম আছে এই দুটাৰ পৰাই থাকিব বাকি বিলাকৰ পৰা এমসিকিউ থাকিব গটিকে তোমাৰ এই দুটা লেসনৰ পৰা এই দুটা পয়েমৰ পৰা কি থাকিব তোমালোকে চাই লোৱা ঠিক আছে
এইটো চাই লোৱা কোৱেশ্যনটো 1 মিনিট এইটো তোমাৰ নাম্বাৰ 6 পেজটো আগত দি দিছোঁ তাৰপিছত চালে হ'ল 35 সেকশন এইটোৱে হ'ব প্ৰথমতে এইটো 35 সেকশনৰ নাম্বাৰ 1 প্ৰথম কোৱেশ্যনটো চোৱা এইটো টাইগাৰ ইন দ্য জুৰ পৰা এইটো তোমাৰ হেৰি পৰা দিয়া হৈছে টাইগাৰ ইন দ্য জুৰ পৰাই দিয়া হৈছে সৰি হা প্ৰথম এইটো 35 সেকশনৰ প্ৰথমটো কোৱেশ্যন কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা দিয়া হৈছে কোৱেশ্যনটো 1 2 3 4 5 6 6টা টাইপত 6টা টাইপত কোৱেশ্যনটো তোমালোকক সুধিব পাৰে তাৰ এনসাৰ এটাই হ'ব নাম্বাৰ 3 এই কোৱেশ্যনটো চোৱা টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে এটো তোমাৰ 1 2 3 4 চাৰিটা টাইপত কোৱেশ্যনটো সুধিব পাৰে এনসাৰ কিন্তু তাৰ এটাই হ'ব ঠিক আছে তাৰে পিছত এই এনসাৰবোৰৰ মোৰ ভিডিও আগৰ ভিডিওত দিয়া আছে মই লিংকটো দি দিম তোমালোকক নাম্বাৰ 4 টো চোৱা এটো তোমাৰ টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে 5 টো টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে নাম্বাৰ 6 টো কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা দিয়া হৈছে 7 ও কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা দিয়া হৈছে নাম্বাৰ 7 টো কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা দিয়া হৈছে নাম্বাৰ 9 টো তোমাৰ টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে আৰু লাষ্ট কোৱেশ্যন 10 নম্বৰ কোৱেশ্যনটো তোমাৰ কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা দিয়া হৈছে কবিতাৰ পৰা পয়েম সেকশনৰ পৰা তোমালোকে 35 সেকশনৰ পৰা এই 10টা কোৱেশ্যন ভালদৰে চাবা তোমালোকৰ কমন পৰিব আৰু প্ৰস সেকশনত মই 26টা কোৱেশ্যন দিছো একেটা ভালদৰে চাবা আজিলৈ আৰু বিশেষ নাই পৰৱৰ্তী ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানটা সামৰণি মাৰিলো ধন্যবাদ